আৰোহণৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক শৈক্ষিক কাম কাজৰ বাবে কাৰণ বিভিন্ন উৎসৰ পৰা তেওঁলোকৰ ৰিডিং লাৰ্ণিং মেটেৰিয়েল তেওঁলোকে যাতে ইণ্টাৰনেটৰ জৰিয়তে লাভ কৰিব পাৰে তাৰ কাৰণে একোটাকৈ টেবলেট দিয়া হৈছে। ইতিমধ্যে কেন্দ্ৰীয়ভাৱে কাৰ্যসূচীটো আৰম্ভ হৈছে। বৰ্তমান প্ৰত্যেক জিলা পৰ্যায়ত অনুষ্ঠানৰ জৰিয়তে এই টেবলেটসমূহ বিতৰণ কৰিছে। আজি মই কামৰূপ মেট্ৰ' জিলাৰ যি টেবলেটসমূহ আছিল সেইসমূহ আনুষ্ঠানিকভাৱে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনত মই বিতৰণ এই টেবলেটসমূহত ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত টেবলেটসমূহত এটা MDM মোবাইল ডিভাইচ মেনেজমেণ্ট ছফ্টৱেৰ আছে যি মোবাইল ডিভাইচ মেনেজমেণ্ট ছফ্টৱেৰৰ জৰিয়তে ইয়াক কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰণ কৰিব পৰা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল টেবলেট এটা ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম ইত্যাদিৰ কাৰণে তেওঁলোকে যাতে অপব্যৱহাৰ কৰিব নোৱাৰে গতিকে এই এপবিলাক টেবলেটটোত ব্লক কৰি দিয়া। ইতিমধ্যে আমাৰ অসমত 9টা মাধ্যমৰ শিক্ষা চলি আছে আৰু অসম এখন এনেকুৱা ৰাজ্য য'ত 7টা ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত ভাষা অসমত প্ৰচলিত হয় আৰু শেহতীয়াভাৱে NEP যি মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ পোষকতা কৰিছে। এই পোষকতাৰ আলম লৈ আজিৰে পৰা অসমৰ 200খন বিদ্যালয়ত প্ৰাৰম্ভিক পৰ্যায়ত মিচিং ভাষাত প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ কাৰণে আনুষ্ঠানিক বিদ্যাৰম্ভ আৰম্ভ কৰিছে। মিচিং সাহিত্য সভা মিচিং স্বায়ত্তশাসিত পৰিষদ মিচিঙৰ জাতীয় সংগঠনসমূহে মই খবৰ পাইছোঁ তেওঁলোকে উলহ মালহেৰে এই বিদ্যাৰম্ভ আৰম্ভ কৰিছে বিদ্যালয়সমূহত। মই তেখেতসকললৈ মোৰ ফালৰ পৰা অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে ৰাভা ভাষা আৰু দেউৰী ভাষাটো আমাৰ ইতিমধ্যে স্কুলৰ তালিকাত আমি অনুমোদন জনাইছোঁ যিহেতু মডেল কোড অফ কণ্ডাক্ট আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ। গতিকে নিৰ্বাচনৰ মডেল MCC উঠি যোৱাৰ লগে লগে আমি বিদ্যালয়ৰ তালিকাখিনিও ঘোষণা কৰিম আৰু অনুৰূপ ধৰণে তাতো বিদ্যাৰম্ভ আৰম্ভ হ'ব। ৰাভা হাছঙত আমি প্ৰাৰম্ভিকত 106খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে আৰু দেউৰী ভাষাৰ কাৰণে 28খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে য'ত এই বছৰেই আমি মাতৃভাষাৰ জৰিয়তে আমি শিক্ষাদান সান্থালীও আণ্ডাৰ প্ৰচেছ আছে। তেওঁলোকে সান্থালী সাহিত্য সভাই সকলোবিলাক যিখিনি অনুবাদ কৰিব লগা আছিল কিতাপ তেওঁলোকে কিতাপ অনুবাদ কৰি প্ৰস্তুত কৰি আমাৰ SCRTত জমা দিছে। গতিকে এইটো বছৰতে আমি সান্থালী ভাষাটো আমি শিক্ষাদান এই বিষয়টো যিহেতু আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তেওঁলোকৰ গতিকে আমি ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন ফালৰ পৰা আবেদন নিবেদন পাইছোঁ কিন্তু মূল কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ এটা এছেছমেণ্ট বিদ্যালয়ত হয় আৰু এই মই আগতেও কৈছোঁ যে একাদশ শ্ৰেণীৰ যিটো পৰীক্ষা একাদশ শ্ৰেণীৰ পৰীক্ষাটো পাছ ফেইল নহয় ছাত্ৰ ছাত্ৰীসকল অট'মেটিক উত্তীৰ্ণ হয় কিন্তু তেওঁলোকে যিহেতু ইণ্টাৰনেল এছেছমেণ্ট এটা তেওঁলোকৰ বাবে প্ৰয়োজন তেওঁলোকৰ লাৰ্ণিং আউটকামৰ এটা এছেছমেণ্ট প্ৰয়োজন। এছেছমেণ্টটো পৰীক্ষাৰ দ্বাৰাহে কৰা হয়। পৰীক্ষা অবিহনে আমি বেলেগ কি ধৰণে এছেছমেণ্টটো হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাখিনি আমাক বিশ্লেষণ কৰি চাবৰ কাৰণে কৈছে আৰু বৰ্ডে মই ভাবোঁ যে খুব সোনকালে এইখিনি মুখ্যমন্ত্ৰীয়ে যিটো আহ্বান জনাইছে আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে। যদি এই পৰীক্ষাটো নহয় এছেছমেণ্টটো কি ধৰণৰ বিকল্প বৰ্ডে সিদ্ধান্ত কৰিব আৰু মাচুলটো ঘূৰাই দিয়া বা মানে মাচুল ঘূৰাই দিয়াৰ প্ৰশ্নটো নাহে আৰু এনেও আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মাচুল বিনামূলীয়া। এই মাচুলটো অসম চৰকাৰে দিয়ে। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড তেওঁলোকে যিটো পৰীক্ষা পতাৰ যিটো খৰচ সেইটো BPL ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ কোনো ফিজ কালেকশ্যন নহয়। এই ফিজটো অসম চৰকাৰে। একাংশ শিক্ষকৰ কাৰণে প্ৰশ্নপত্ৰটো ফালি হৈছে বিভিন্ন শিক্ষানুষ্ঠানৰ নাম পোহৰ লাগিছে ইয়াত প্ৰাদেশিকৃত বিদ্যালয়ৰ নামো আছে আৰু শেহতীয়াভাৱে মেট্ৰিকত যি ঘটনা সংঘটিত হৈছিল গাজবাৰী হাইস্কুলত এটা কঠোৰ শাস্তি চৰকাৰ কঠোৰ। গতিকে অসম চৰকাৰে ইতিমধ্যে পৰীক্ষা ব্যৱস্থাক খুব কটকটীয়া কৰি তুলিছে খুব নিকা আৰু স্বচ্ছ কৰি তুলিছে। আনকি কোচিং ইনষ্টিটিউটৰ কাৰণেও চৰকাৰে বিল এখন পাছ কৰিছে। পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ ক্ষেত্ৰতো চৰকাৰে যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰিৰ নিযুক্তিৰ পৰীক্ষা তাতো কটকটীয়া খুব স্বচ্ছ নিকা ব্যৱস্থা চৰকাৰে কৰিছে। গতিকে আমাৰ বিদ্যালয় শিক্ষাৰ যিসমূহ পৰীক্ষা এই পৰীক্ষাসমূহতো মানে স্বচ্ছতা নিকা ব্যৱস্থা অনাৰ লগে লগে স্মাৰ্ট ব্যৱস্থা এটাও চৰকাৰে নিশ্চিতভাৱে সুনিশ্চিত কৰিব। কম্পালচৰি ৰিটায়াৰমেণ্টৰ ব্যৱস্থাটো মানে কঠোৰভাৱে এইটো অৱলম্বন কৰাৰ সম্ভাৱনা থাকি যাব। নিশ্চিতভাৱে।
গতিকে পৰীক্ষাৰ ডিউটিত আমি কাৰো পৰা গাফিলতি নিবিচাৰোঁ। যি পৰীক্ষাই নহওক কিয়, পূৰ্বত কাছাৰ কলেজৰ উদাহৰণ আছে, যিটো ADRA পৰীক্ষাৰ ক্ষেত্ৰত কাছাৰ কলেজৰ প্ৰিন্সিপালে সেই সময়ত যিখিনি শিথিলতা প্ৰদৰ্শন কৰিলে, সেই শিথিলতাই এটা ইছ্যু সৃষ্টি কৰিলে। গতিকে পৰীক্ষাৰ ডিউটিটো এটা খুব চিৰিয়াছ ডিউটি। সকলো শিক্ষক কৰ্মচাৰীক এই ডিউটি মানে নিষ্ঠাৰে পালন কৰিবৰ বাবে মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ। মানে অশোক চৌধুৰীৰ ক্ষেত্ৰত কি হৈছিল ৰাজবাৰী হাইস্কুল মেট্ৰিকৰ যিটো প্ৰশ্ন কাকতৰ তেখেতটো হেডকোৱাৰ্টাৰ লিভ পাৰ্মিশ্যন নোলোৱাকৈ তেখেতে হেডকোৱাৰ্টাৰ লিভ ঘৰত গৈ আছিল। তেখেত পৰীক্ষা হলত আহি পাওঁতে দেৰি হ'ল। কিয় দেৰি হ'ল? তেখেতে ঘৰত গৈ আছিল। এই পৰীক্ষাৰ সময়ত তেখেতে ডিউটিৰ নেগলিজেঞ্চৰ এইটো প্ৰমাণিত তথ্য যে তেখেতে পৰীক্ষা চলি থকাৰ সময়ত কৰ্তৃপক্ষৰ বিনা অনুমতিত তেখেতে হেডকোৱাৰ্টাৰৰ পৰা আঁতৰি আছিল আৰু পিছদিনা পৰীক্ষাৰ দিনা তেখেতে দূৰৰ পৰা আহিছিল, সেইকাৰণে আহি পোৱাত দেৰি হ'ল। কিয় দূৰৰ পৰা আহিছিল তেওঁ? এতিয়া 11ৰ মেক্সিমাম প্ৰশ্নকাকত ফাঁদি লৈছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা। সেই সময় শিক্ষানুষ্ঠানত পৰীক্ষা কেন্দ্ৰ থাকে। অদূৰ ভৱিষ্যতে কিবা এনেধৰণৰ কিবা সিদ্ধান্ত থাকিব নেকি? এটা বোৰ্ডে এইটো বিবেচনা কৰিছে, যিহেতু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহ আমাৰ পোনপটীয়া চৰকাৰৰ নিয়ন্ত্ৰণত নাথাকে। গতিকে পৰীক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত আৰু ভেঞ্চাৰ বিদ্যালয়ৰ পৰীক্ষাৰ কেন্দ্ৰ নাথাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।